কিছু সময় পূৰ্বে এটা বাতৰিত দেখিলোঁ কেইজনমান যুৱকে যি কামৰূপৰ হয় আমাৰ শিৱসাগৰৰ নহয় স্থানীয় আমাৰ তাতে গৈ থিতাপি লৈছে তো যি নহওক তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে। মই আপোনালোকক কৈছোঁ অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে অহা 8 তাৰিখ দিনৰ 10 বজাত একদম ফাইনেল শুনি লওক। অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব। দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100 মান মিয়া যুৱক আহিব কাম কৰাবলৈ। মোৰ এটা বিশেষ কাম আছে, মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত। আকৌ শুনি লওক, যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে সেইসকলক কৈছোঁ দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেঙনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই, লাঠি লৈ আহিব শিৱসাগৰ জেঙনিকটীয়াত আহি উপস্থিত হ'বহি। চাওঁ কাৰ কিমান দম দেই, কৈ থৈছোঁ। অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব, এই যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। এই হিমিজ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন, এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা, এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এই হিমিজ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন, এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা, এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এই হিমিজ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন, এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা, এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে।